আমার মাছ আমিয়ে বসাম আমিয়ে বসাম আমার মাছ আমার মাছ আমিয়ে বসাম আমিয়ে বসাম আমাৰ মাছ আমার মাছ আমিয়ে বসাম আমিয়ে বসাম মাঘৰ বিহুত ভেলাঘৰৰ পৰিৱৰ্তে খেৰৰ মেজি পাতিম ঠিক আছে। মাঘৰ বিহুত কাঠৰ মেজিৰ বাদে কাঠৰ মেজিৰ বাদে আমি আমি খেৰৰহে মেজি বনাম খেৰৰহে মেজি বনাম মাঘৰ বিহুত মাঘৰ বিহুত কাঠৰ মেজিৰ বাদে কাঠৰ মেজিৰ বাদে আমি খেৰৰ মেজি বনাম খেৰৰ মেজি বনাম গহপুৰ মহকুমা বিদ্যালয়বিলাকৰ সজে এটকাৰ তিল সহযোগত বনোৱা এটা মাছ 100 ফুট দৈৰ্ঘ্যৰ আৰু এই মাছটো হ'ল কি মাছ বুলি ক'লে এইটো মাছ হ'ব আমাৰ মাছ প্ৰস্তুতি চলি আছে আৰু আমাৰ ইয়াৰ উদ্দেশ্য হ'ল যে অসমৰ থলুৱা মাছ বৰ্তমান সংকটত আৰু থলুৱা মাছে আমাক অকল ইকনমি দিয়ে বা আমাক পুষ্টি যোগায় সেয়ে নহয় থলুৱা মাছ যেতিয়া হ'ব তেতিয়া তাক খাবলৈ আমাৰ চৰাইবিলাকে পৰিভ্ৰমী চৰাই আজি অসমত হোৱা পৰিভ্ৰমী চৰাই আমি যি দেখিছে থলুৱা মাছ সংৰক্ষণৰ কাৰণে হৈছে আৰু গহপুৰৰ আমাৰ বিদ্যালয়সমূহে বা অসমৰ বিভিন্ন বিদ্যালয় জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ থলুৱা মাছৰ সংৰক্ষণৰ ওপৰত আমাৰ লগত কাম হৈ আছে আৰু তাৰে এটা আমি আজি ভাল প্ৰভাৱ আমি দেখিবলৈ পাইছোঁ যোৱা বছৰ গহপুৰৰ পৰা 20 গাড়ী মাছ দৈনিক আৰু 1000 বটুৱাই অৰুণাচললৈ ডেইলি গৈ আছিলে মাঘ বিহুলৈকে আমাৰ ইয়াত 100 পৰা 120 টকাহে মাছৰ ফিচাৰী মাছৰ কেজি হৈছিল গতিকে আমি আগ্ৰহ কৰিছোঁ যে থলুৱা মাছৰ সংৰক্ষণ হওক আৰু এই যাত্ৰাটো আজি আমাৰ প্ৰস্তুতি মাঘৰ বিহুত আৰম্ভ আৰু 1 এপ্ৰিললৈকে চলিব এনেকুৱা কেইবাটাও মাছ হ'ব ইয়াৰ মাছৰ এটা জাক হ'ব আৰু আমি গোটেই অসমক এইটো কথা জনাব বিচাৰিছে যে আমি মাছনো কিয় বনালোঁ ভেলাঘৰ হিচাপে এইকাৰণে মাছ বনাইছোঁ যে গছ কাটি মেজি জ্বলাই এটা সময়ত আছিলে সেইটো পৰম্পৰা কিন্তু এতিয়া সেইটো আমি কৰা সময় নহয় এতিয়া পৰিৱেশ সংৰক্ষণৰ ক্লাইমেট চেঞ্জ গ্লোবেল ৱাৰ্মিঙৰ টাইম গতিকে এতিয়া ভেলাঘৰক আমি হাইলাইট কৰিছোঁ ইয়াৰ আগে আমি গড়ৰ হাতীৰ ভেলাঘৰ ৰহাত বনাওঁ এইবাৰ আমি ইয়াত মাছ বনাইছোঁ তাত চৰাই বনি আছে তো মই সকলো অসমবাসীক অনুৰোধ জনাম যে যি সময়ত মাছৰ ব্ৰিডিং টাইম উজানৰ সময় কণী পৰাৰ সময় পোৱালি দিয়াৰ সময় 1 এপ্ৰিলৰ পৰা 31 জুলাইলৈ তো এইখিনি সময়ত মাছৰ 144 লাগে 144 মাছ ধৰিলে বা মাছ খালে 6 মাহ জেল আৰু 15,000 ফাইন আৰু নন বেলেবল অফেন্স গতিকে এই বাৰ্তাটো মানুহৰ মাজলৈ দিবলৈ আৰু থলুৱা মাছ সংৰক্ষণ কৰাটো এইটো প্ৰত্যেকজন মানুহৰ কাম গতিকে আমি থলুৱা মাছ সংৰক্ষণ কৰিব লাগে আৰু থলুৱা মাছ সংৰক্ষণ কৰিলে লগে লগে আমাৰ ৱেটলেণ্ড সংৰক্ষণ হ'ব আৰু থলুৱা মাছ থকা ভাণ্ডাৰ ৱেটলেণ্ডবিলাক হ'ল আমাৰ পৃথিৱীৰ কিডনী গতিকে এইটো আমাৰ চবৰে কাৰণে ভাল গতিকে মই সকলোকে আহ্বান জনাম অসমত থলুৱা মাছ আমি সকলোৱে মিলি সংৰক্ষণ কৰোঁ আমাৰ শ্লোগান হ'ল আমাৰ মাছ আমিয়ে ৰাখিম My concern is that the indigenous fishes which are in this area, it should be protected and it should be safeguarded for the coming up generation. It should not be violated and it should not be eradicated. That's what I wanted. And this being the sons and daughters of this land, they have the responsibility to take care of it and it's their commitment that they have to look after it and take for the near generations to get their benefits. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত